ৰাষ্ট্ৰপতি আব্দুল কালামক যেতিয়াই কোনোবাই প্ৰশ্ন কৰিছিল যে আপোনাৰ সাকসেছৰ ৰাজ কি বা আপুনি কেনেকৈ সাকসেছফুল হৈছিলে তো তেখেতক যেতিয়াই প্ৰশ্ন কৰে তেখেতে এটাই আনসাৰ কৰিছিল যে যিজন ব্যক্তি সাকসেছফুল হ'ব বিচাৰিছে বা জীৱনত কিবা এটা কৰিব বিচাৰিছে প্ৰথমতে তেখেতৰ এটা ড্ৰিম থাকিব লাগিব যে মাষ্ট এটা ড্ৰিম থাকিবই লাগিব তেখেতৰ তো সেই টাৰ্গেটটোলৈ আপুনি কাম কৰিব লাগিব ইয়াৰ লগে লগে আপুনি যিটো ফিল্ডত আছে সেই ফিল্ডত আপোনাৰ ৰেগুলাৰ লেভেলত আপুনি কি কৰিব লাগিব আপোনাৰ এডুকেশ্যনটো আপোনাৰ নলেজটো বঢ়াই থাকিব লাগিব যদি আপুনি গ্ৰো কৰিব বিচাৰে তেনেহলে আপোনাৰ ডে বাই ডে আপোনাৰ নলেজটো গ্ৰো কৰিব লাগিব ইয়াৰ লগতে আৰু এটা মানসিকতা আপুনি ডেভেলপমেন্ট কৰিব লাগিব সেইটো হৈছে হাৰ্ড ওয়াৰ্ক কঠিন পৰিশ্ৰম আপুনি কৰিবই লাগিব তাৰ বাহিৰে কোনো প্ৰফেশনত আপুনি এটা টপ জায়গাত যাব নোৱাৰে যদি আপুনি হাৰ্ড ওয়াৰ্ক নকৰে ইয়াৰ লগতে আৰু এটা কোৱালিটি তেখেতে কৈছে সেইটো হৈছে পাৰ্সিভাৰেন্স মানে হৈছে যে আপুনি যিটো লক্ষ্য লৈছে বা আপোনাৰ যিটো টাৰ্গেট বা আপোনাৰ যিটো ড্ৰিম সেই ড্ৰিমটো পাবলৈ কাৰণে যেতিয়া আপুনি কাম কৰোঁতে আপোনাৰ বহুতো বাধা আহিব পাৰে আপুনি ফেইলিয়ৰো হ'ব পাৰে বা আপোনাৰ মন ভাগি যাব পাৰে কিন্তু গোটেইবোৰ আহাৰ পাছত আপুনি কন্টিনিউ কাম কৰি গৈ থাকিব লাগিব আৰু তেখেতে আৰু এটা কথা কৈছে সেইটো হৈছে আপুনি ফেইলিয়ৰৰ ভয় খাব নালাগিব যে আপুনি ফেইল হৈ যাব বা মই নোৱাৰিম এইবোৰ ভয় আপুনি মনত আনিব নালাগিব তেতিয়া আপুনি যিটো লক্ষ্য লৈছে বা যিটো প্ৰফেশনত আছে আপুনি এটা ভাল পজিশনলৈ যাব পাৰিব নিজৰ লাইফত এজন সাকসেছফুল মানুহ হিচাপে তৈয়াৰী হ'ব পাৰিব থ্যাংক ইউ